আকৌ এটি অন্য কবিতা আজি আপোনালোকলৈ আগবঢ়াইছোঁ। চানমাৰী ফ্লাইঅভাৰত। আজি মোৰ মৃত্যু স্থগিত ৰাখি তোমাৰ ওচৰলৈ আহিছোঁ। আজি মোৰ মৃত্যু স্থগিত ৰাখি তোমাৰ ওচৰলৈ আহিছোঁ। তুমিও আহিছা স্থগিত ৰাখি তোমাৰ জীৱনক। কিছু ভাৱনা বিনিময় কৰিম আকাশৰে নিশিম শূন্যতাত। কিছু ভাল পোৱাৰ অনুশীলন কৰিম চৰাইৰ ছাত। কিছু ভাৱনা বিনিময় কৰিম আকাশৰে নিশিম শূন্যতাত। কিছু ভাল পোৱাৰ অনুশীলন কৰিম চৰাইৰ ছাত। তুমি ক'লা, আমি যদি আকাশৰ পৰা সৰি পৰো অকস্মাত, আমি যদি নাহৰৰ পাতৰ দৰে অকস্মাত। মই ক'লো, আকাশৰো সীমা আছে মেঘ আৰু চৰাই। আকাশৰো সীমা আছে মেঘ আৰু চৰাই। তুমি ক'লা, ৰ'দজাক মেঘৰ খোৰোঙত কেনেদৰে সোমাল চোৱা চোৱা। ৰ'দজাক মেঘৰ খোৰোঙত কেনেদৰে সোমাল চোৱা চোৱা। মই ক'লো, এদিন ময়ো কুকুহা হৈ মেঘৰ অভ্যন্তৰত সোমাম। মই ক'লো, এদিন ময়ো কুকুহা হৈ মেঘৰ অভ্যন্তৰত সোমাম। তুমি ক'লা, সপোনত যোৱা ৰাতি ক'লা ঘোঁৰা দেখিছোঁ। মই ক'লো, তোমাৰ সোঁহাতখন দেখুওৱা। তুমি ক'লা, কি পালা মোৰ ভৱিষ্যতত। তুমি ক'লা, কি পালা মোৰ ভৱিষ্যতত। মই ক'লো, কিছু শিহৰণ, কিছু উষ্ণতা, কিছু স্বপ্ন। তুমি ক'লা, মই যাওঁগৈ। তুমি ক'লা, মই যাওঁগৈ। মই ক'লো, নাকান্দিবা। আজি 8 এপ্ৰিল, ডায়েৰীত টুকি ৰাখিবা আৰু মোৰ ভুলবোৰৰ বাবে ক্ষমা কৰিবা মোক। মই তোমাক একোকে দিব নোৱাৰাকৈ নিষ্কিন সুখৰ অনুশীলন কৰিবা, জেদ আৰু অহংকাৰক বিয়োগ কৰিবা। তুমি ক'লা, মই যাওঁ। তুমি ক'লা, মই যাওঁ। মই ক'লো, এই মেঘবোৰৰ সিপাৰত আমি এদিন লগালগি হ'ম। এই মেঘবোৰৰ সিপাৰত আমি এদিন লগালগি হ'ম। যোৱাগৈ এতিয়া। আজি মোৰ মৃত্যু স্থগিত ৰাখি তোমাৰ ওচৰলৈ আহিছিলোঁ। আজি মোৰ মৃত্যু স্থগিত ৰাখি তোমাৰ ওচৰলৈ আহিছিলোঁ। তুমি লৈ গ'লা মোৰ মৃত্যুক। তুমি লৈ গ'লা মোৰ মৃত্যুক তোমাৰ ভাল পোৱাৰ উজ্জ্বলতাৰে। এনেকুৱা বিচ্ছেদৰ স্মৃতি চাগে সকলোৰে থাকে। মোৰ এইটো ব্যক্তিগত জীৱনৰ এটা স্মৃতিৰ নিৰ্ভৰ কবিতা। তুমি লৈ গ'লা মোৰ মৃত্যুক তোমাৰ ভাল পোৱাৰ উজ্জ্বলতাৰে। বহুত পুৰুষ নাৰীৰে এনেকুৱা চাগে স্মৃতি থাকে, যেদিন বিচ্ছেদ হয় নভবাকে ভাল পোৱা মানুহৰ লগত, প্ৰিয়জনৰ লগত। ক'ব নোৱাৰি আৰু একো কথা এই বিষয়ত। মাত্ৰ সুসিদিনাৰ কথা, যেতিয়া প্ৰেম নিৰ্ভৰ কৰিছিলে কথা পাতিবলৈ পিচিঅ'ৰ ওপৰত। আজিতো পিচিঅ' নাই। এটা সময়তো হাজাৰ হাজাৰ পিচিঅ' আছিলে চহৰ নগৰ মহানগৰত। তেনেকুৱা এটা কবিতা, ব্যক্তিগত স্মৃতি নিৰ্ভৰ কবিতা। এটা পিচিঅ'ত শেষ টেলিফোন হিটাৰতো এটা পিচিঅ'ৰ পৰা তুমি কৰিছিলা। শেষ টেলিফোন হিটাৰতো এটা পিচিঅ'ৰ পৰা তুমি কৰিছিলা। তোমাৰ কপা কপা মাতত যেন লাগি আছিল বৰফৰ টুকুৰা। পিচিঅ'টো কঁপিছিল নেকি থক থক। পিচিঅ'ত বহি থকা কোমল মুখ কঠিন চাৱনিৰ হতাশ যুৱকজন কঁপিছিল নেকি তেওঁ। তুমি কৈছিলা, তোমাৰ সৈতে কিছু কথা আছে। তুমি কৈছিলা, তোমাৰ সৈতে কিছু কথা আছে। মই কৈছিলো, ফোনৰ ৰিচিভাৰত তোমাৰ মুখখন দেখা হ'লে। তুমি কৈছিলা, বি চিৰিয়াছ, ধেমালি নকৰিবা না। মই কৈছিলো, তোমাৰ ভ্ৰুত বৰফ লাগিল কিদৰে। তুমি কৈছিলা, মোৰ ওঠ ফাটি গৈছে শীতৰ চাবুকৰ কোবত। মই কৈছিলো, চকুলৈ নামি অহা চুলিকেইডাল তুলি লোৱা। তুমি কৈছিলা, তুমি কেনেকৈ দেখিলা। মই কৈছিলো, ইমান শীতত তুমি কিয় ঘামিছা। তুমি কৈছিলা, বৰ সাংঘাতিক কথা এটা আছে। মই কৈছিলো, কুলফি খোৱাতকৈও নে। তুমি কৈছিলা, ঘৰৰ পৰা সংগোপনে মই পিচিঅ' বিচাৰি আহিছোঁ। মই কৈছিলো, পলাতক মানুহবোৰ স্বাধীন আৰু বুদ্ধ। তুমি কৈছিলা, ফিলচফি পিছত, আগত জীৱনৰ মালিতা। মই কৈছিলো, আমি পলাই যাওঁ ব'লা। মই কৈছিলো, আমি পলাই যাওঁ ব'লা। তুমি কৈছিলা, ক'ৰ পৰা ক'লৈ। তুমি কৈছিলা, ক'ৰ পৰা ক'লৈ। মই কৈছিলো, মোৰ পৰা মই, তোমাৰ পৰা তুমি। তুমি কৈছিলা, তাৰপিছত।
মই কৈছিলোঁ তিল তিলকৈ মৃত্যুবৰণ কৰিম, তুমি কৈছিলা কি কাৰণত? মই কৈছিলোঁ জীৱনক আমি ভীষণ ভাল পাওঁ, তুমি কৈছিলা ভাল পোৱাৰ অৰ্থ মৃত্যুবৰণ নেকি? মই কৈছিলোঁ ভাল পোৱাৰ অৰ্থ সৰ্বোচ্চ ত্যাগ, মই কৈছিলোঁ ভাল পোৱাৰ অৰ্থ সৰ্বোচ্চ ত্যাগ। শেষ ফোন এটা শীতাৰ্ত পিচিঅ'ৰ ওপৰত তুমি কৰিছিলা। কঁপা কঁপা মাতে মোৰ হাতৰ ৰিচিভাৰটো কঁপাই তুলিছিল। জানিছিলোঁ তুমি অবিহনে ভয়াৱহ দিনবোৰ কটাব লাগিব, জানিছিলোঁ ভয়াৱহ দিনবোৰ তুমি অবিহনে কটাব লাগিব, জানিছিলোঁ তুমি অবিহনে ভয়াৱহ দিনবোৰ কটাব লাগিব, ভয়াৱহ দিনবোৰ তুমি অবিহনে তোমাৰ স্মৃতিৰ সতে। এনেকুৱা বহুত পুৰুষ মহিলা হয়তো আছে পিচিঅ'ৰ যুগৰ, যিয়ে ভয়াৱহ দিনবোৰ কটাই আছে পিচিঅ'ৰ সেই স্মৃতিৰে, সেই কথাবাৰ্তাৰে, যিয়ে প্ৰিয়জনক লগ নাপালে কোনোদিন নিজৰকৈ স্থায়ীকৈ হেৰাই গ'ল নিজৰ জীৱনৰ পৰা। মোৰো তেনেকুৱা হৈছে, মোৰ জীৱনৰ পৰা হেৰাই গৈছে, য'ত আমি পিচিঅ' তাত ৰৈ থাকোঁ সদায় 1 টকা 2 টকা 3 টকা 5 টকালৈ। গুৱাহাটী ইউনিভাৰ্চিটিৰ সেই কৰ্ণাৰৰ সুভাষ তাত থাকে। অজস্ৰ পিচিঅ'ৰ পৰা আমি প্ৰেয়সীক বিচাৰিছিলোঁ, প্ৰেয়সীও কেতিয়াবা পলাই আহিছিল কথা পাতিবলৈ পিচিঅ'লৈকে। সেই পিচিঅ'ৰ দিনবোৰক লৈ এটা কবিতা। যিসকলে তেনেকুৱা স্মৃতিক লৈ জীয়াই আছে তেওঁলোকৰ বাবে সেই কবিতা, যিয়ে প্ৰিয়জনক কোনোদিনেই নিজৰ কৰি নেপালে মোৰ দৰে। কিন্তু আমি সুখী নহয়, আমি এতিয়াও জীয়াই আছোঁ আৰু খুব সুখেৰে জীয়াই আছোঁ আৰু সুন্দৰ নতুন জীৱন আৰম্ভ কৰিছোঁ। আমি হতাশাত শেষ হৈ যোৱা নাই, নৈৰাশ্যত শেষ হৈ যোৱা নাই, প্ৰেমহীনতাত শেষ হৈ যোৱা নাই। আমাৰ নতুন জীৱন অতি সুন্দৰ আৰু অতি বেছি প্ৰেমময়। গতিকে যিসকলে কাৰোবাক হেৰুৱাইছে, হেৰুৱাটোৱে শেষ কথা নহয়, আৰু যদি কাৰোবাক পাইছে সেইটোহে আপোনাৰ প্ৰাপ্তি। সেই কথাৰে আজিলৈকে সামৰিছোঁ। ধন্যবাদ।